নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। ফুড বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি আহিছে, নতুনকৈ চাকৰি আহিছে। 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অসমৰ চাকৰি আহিলে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচেছটো কিমান লাগিব, সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ফুড বিভাগৰ ফালৰ পৰা চাকৰিখিনি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি অধিক হৈছে। ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট আহি গৈছে 2025 বৰ্ষৰ কাৰণে। চ' আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। জুন মাহৰ 28 তাৰিখে নটিফিকেশ্যনখন ৰিলিজ কৰি দিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব মই সকলোখিনি কথা জনাই আছোঁ, চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ফুড ছেফটি অফিচাৰৰ ৰিক্ৰুটমেণ্ট আহি গৈছে। আপোনালোকৰ বাবে এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। ইয়াত আপোনালোকে হৈছে ফুড ছেফটি অফিচাৰ ৰিক্ৰুটমেণ্ট আহিছে 2025ৰ কাৰণে। ভেকেঞ্চি নেম দেখিব হৈছে ফুড ডিপাৰ্টমেণ্ট ভেকেঞ্চি 2025ৰ কাৰণে আহিছে। পোনপ্ৰথমে মই আপোনালোকক এটা অভাৰভিউ দিছোঁ। অৰ্গেনাইজেশ্যন নেম ফুড ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্ট নেম ফুড ছেফটি অফিচাৰ। টোটেল পোষ্ট 67। এপ্লাই মোড অনলাইন যোগে কৰিব পাৰিব। এপ্লাই ডেট 11 জুলাইৰ পৰা আপোনালোকৰ আবেদনসমূহ ষ্টাৰ্ট হ'ব 10 আগষ্টলৈকে। কেনেদৰে আপোনালোকে কৰিব পাৰিব মই সকলোখিনি কথা জনাই আছোঁ। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। ফুড ছেফটি বিভাগৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। জব টাইপটো হৈছে পাৰ্মানেণ্ট জব হয়, আৰু অল ইণ্ডিয়া মেল ফিমেল সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু চেলাৰীৰ ক্ষেত্ৰত আপোনালোকে 36,000 পৰা 1,70,800 টকা পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু এজ লিমিটৰ কথা ক'বলৈ যাওঁতে 21 বছৰৰ পৰা মেক্সিমাম 40 বছৰলৈকে পাৰিব। 21ৰ পৰা 40 বছৰ বয়সৰ ভিতৰত সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ লাভ কৰিব, OBC ক্ষেত্ৰত 3 বছৰকৈ লাভ কৰিব, আৰু PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ সুবিধা আহি গৈছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ যিটো চিলেকশ্যন প্ৰচেছটো 2 ধৰণৰ হ'ব। এটা হ'ব ৰিটেন এক্সাম OMR বেচিছত, তাৰপিছত হ'ব আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন। ৰিটেন এক্সামত পাছ কৰাৰ পিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন পাছ কৰাৰ পিছত আপোনালোকে ফাইনেলি চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা আজি ক'বলৈ যায়, ডিগ্ৰী পাছ কৰিলে ভেকেঞ্চিখিনি কিনে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰা। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব সেইটোও জনাই আছোঁ। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছ প্ৰয়োজন হ'ব। পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, তাৰপিছত আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট প্ৰয়োজন হ'ব, কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব, এজ প্ৰুফৰ ডকুমেণ্টছ লাগিব। এইখিনি ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগ আৰু সুবিধা আহিছে। এই সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। মই ডিটেইলছখিনি জনাই দিছোঁৱে আপোনালোকৰ কি কি ডকুমেণ্টছ লাগিব। ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ সুবিধা মুকলি কৰিছে। সুযোগ আৰু সুবিধাটো আপোনালোকে নেহেৰুৱাব যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। হাউ টু এপ্লাই ইয়াৰ কাৰণে অনলাইন যোগে কৰিব পাৰিব। ফুড ছেফটি যিটো অফিচিয়েল ৱেবছাইট আছে, সেই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াত ডিটেইলছখিনি আপোনালোকে দেখিব পাৰিছে। চ' খাদ্য বিভাগৰ ভেকেঞ্চিৰ ক্ষেত্ৰত বহুত দিনৰ পৰা বহুতে অপেক্ষা কৰি আছিল, তাৰ বাবে তেওঁলোকৰ বাবে ভাল খবৰ হৈ গ'ল। খাদ্য বিভাগৰ আণ্ডাৰত ভেকেঞ্চিখিনি মুকলি কৰি দিছে। চ' ইণ্টাৰেষ্টেড আৰু ইলিজিবল হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। ডিটেইলছখিনি মই জনাই দিছোঁৱে। চ' ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত মই কৈছোঁৱে 11 জুলাইৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব। 10 আগষ্ট ইয়াৰ কাৰণে লাষ্ট ডেট হয়। চ' তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। চ' আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মই হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি লওক, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ' যিমান পাৰে সিমান বন্ধুৰ যাতে শ্বেয়াৰ কৰি দিওক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈকে ভিডিঅ'ত লগ পাম।